যদি আপুনি পিচিঅডি বা পিচিঅএছৰ সমস্যাত ভুগি আছে, আপোনাৰ মেনষ্ট্ৰুৱেশ্যনৰ সময়ত যথেষ্ট পেট বিষায় বা ইৰেগুলাৰ মেনষ্ট্ৰুৱেশ্যন চাইকেল হয়, আপুনি বহু দিনৰ পৰা বেবী কনচিভ কৰিম বুলি ভাবি আছে কিন্তু কৰিব পৰা নাই, তেতিয়াহ'লে কেৱল মাত্ৰ 3টা আসন আপুনি নিয়মীয়াভাৱে অভ্যাস কৰি এই সমস্যাৰ পৰা আপুনি হাত সাৰিব পাৰে। ভিডিঅ'টো খুব গুৰুত্বপূৰ্ণভাৱে চাব যাতে তাৰ অকণমানো কথা মিছ নহয় আৰু নিয়মীয়াভাৱে এইকেইটা আসন কৰি আপুনি এই সমস্যাৰ পৰা নিশ্চয় আপুনি হাত সাৰিব পাৰিব। জানো আহক সেই আসনকেইটা কেনেদৰে কৰে। এতিয়া মই আপোনালোকক প্ৰথম আসনটো দেখাব ওলাইছো যাৰ নাম হৈছে সেতু বন্ধনাসন। তো ইয়াৰ কাৰণে আপুনি বিছনা বা এনেদৰে মেটত আপুনি শুই যাব, তাৰপিছত দুইখন ভৰি ফোল্ড কৰিব আৰু ভৰি দুখনৰ মাজত সামান্য গেপ ৰাখিব লাগিব। গেপ কিমান? আপোনাৰ কঁকাল যিমানখিনি বহল সিমানখিনি গেপ, বহুত বেছিও নহয় বা বহুত কমো নহয়, আপোনাৰ কঁকাল যিমানখিনি গেপ সিমানখিনি। হাত ইয়াতে যদি আপুনি স্পৰ্শ কৰিব পাৰে, স্পৰ্শ কৰিলে, যদি স্পৰ্শ কৰিব নোৱাৰে ইমানখিনিত আছে তেতিয়াহ'লে ইমানতে থৈ দিব। যদি ভৰিখন আনিব আপোনাৰ সুবিধা হয় আনিব, নহ'লেও কথা নাই। এতিয়া আহিছো ফাইনেল পজিশ্যন লৈ ল'লে, তাৰপিছত লাহে লাহে কঁকাল ওপৰ ফালে দাঙিব। ওপৰ ফালে দাঙোতে আপুনি লক্ষ্য কৰিব যাতে আপোনাৰ ধুতুৰিটো ডিঙিত লাগি থাকে, কণ্ঠকোপত। যিমান পাৰি কঁকাল ওপৰ ফালে দাঙিব, উশাহ নিশাহ স্বাভাৱিক অৱস্থাত ৰাখিব। প্ৰথমবাৰ মনতে আপুনি 10 কাউণ্ট কৰিব। 1 2 3 4 5 6 7 8 9 10। লাহে লাহে নমাব। এনেদৰে আপুনি ধৰক কিছুদিন কৰাৰ পিছত যেতিয়া ওপৰত উঠাব, উশাহটো বন্ধ ৰাখিব লাগিব। এই আসনটো 3ৰ পৰা 5 বাৰ কৰিব লাগিব। মই আৰু এবাৰ দেখাই দিছোঁ। এবাৰ উশাহ বন্ধ কৰি লাহে লাহে উশাহ ল'লে, উশাহ বন্ধ ৰাখিলে আপ টু 20 কাউণ্ট। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20। তাৰপিছত লাহে লাহে নমাব। ইয়াৰ ফলত আৰু বহুকেইটা উপকাৰিতা পায় এই আসনটোৰ ফলত। আমাৰ আগৰ ভিডিঅ'বিলাক চাই ল'ব। তো নেক্সট গৈছোঁ বিপৰীত কৰ্ণী মুদ্ৰা বা সৰ্বাংগাসন। এইটো হৈছে ইয়াৰ মেইন আসন। মানে সৰ্বাংগ এইমাত্ৰ কৰাটো মেইন, বাট তাতোকৈও এইটো বহুত হেল্প কৰে। তো আপুনি অকল এটা আসন কৰিলেও নহ'ব, 2-3টা কৰিব লাগিব। তো মই প্ৰথমতে বিপৰীত কৰ্ণীটো দেখাই দিছোঁ। যিসকলে সৰ্বাংগাসন নোৱাৰে তেওঁলোকে বিপৰীত কৰ্ণীটো কৰিব। বিপৰীত কৰ্ণী এনেকৈ ৱালৰ চাপৰ্ট লৈ কৰিব পাৰে। ৱালৰ চাপৰ্ট লৈ লাহেকৈ কঁকাল উঠালে, তাৰপিছত দুইখন এখন এখনকৈ ভৰি ওপৰত দাঙিব। ঠিক এনেদৰে প্ৰথম অৱস্থাত 10 ছেকেণ্ড সময় থাকিব, তাৰপিছত লাহে লাহে বঢ়াই আপ টু 2 মিনিটৰ পৰা 3 মিনিট পৰ্যন্ত থাকিব লাগে। এইটো নাম্বাৰ 1 ষ্টেপ। ইয়াতকে আৰু অকণমান এডভান্সটো হৈছে সৰ্বাংগাসন। সেইটো চিধা 90 ডিগ্ৰী। তাৰপিছত যেতিয়া আপুনি নামি আহিব, নামি আহোঁতে মূৰ নুঠাব, এনেকৈ ভৰিখন লৈ যাব, তাৰপিছত লাহে লাহে পিঠি নমাব, মূৰ নুঠাব, এইটোত লক্ষ্য ৰাখিব। লাহে লাহে কঁকাল, তাৰপিছত ভৰি, এনেদৰে নামি আহিব। এতিয়া এই সৰ্বাংগাসনৰ ৰেষ্ট্ৰিকশ্যন আছে, আপুনি ৰেষ্ট্ৰিকশ্যনটো খুব মন দি শুনক। কাৰোবাৰ যদি স্পণ্ডেলাইটিছৰ প্ৰব্লেম আছে বা চিভিয়াৰ বেক পেইন আছে, তেতিয়াহ'লে এইটো কৰিব নোৱাৰিব। আৰু তেতিয়া আপোনাৰ, মই এইখিনি অভাৰঅল কৈ আছোঁ, তেতিয়া আপোনাৰ গাইডেঞ্চ লাগিব। আপুনি যদি আমাৰ গাইডেঞ্চ লাগে, এই নাম্বাৰত আপুনি হোৱাটছএপ কৰিব পাৰে বা আমাৰ লগত যোগাযোগ কৰিব পাৰে। তো দ্বিতীয় হ'ল সৰ্বাংগাসন। সৰ্বাংগাসন কৰি উঠাৰ লগে লগে আপুনি সৰ্বাংগাসন কৰিলে, নামিলে, নামাৰ লগে লগে আপুনি মৎস্যাসন কৰিব লাগিব। মৎস্যাসনো আকৌ 2 প্ৰকাৰ কৰিব পাৰি। যদি আপোনাৰ পদ্মাসন আহে, এনেকৈ পদ্মাসন লগালে, পদ্মাসন লগাই এলব' টাচ কৰি জাষ্ট নেক উঠাই দিলে,
2 মিনিট সময় 1 পৰা 2 মিনিট সময় আৰু যদি পদ্মাসন এনেকৈ নাহে সিম্পলি ভৰিখন আপুনি সিধা কৰি ৰাখিলে এলবো টাচ কৰিলে এলবো টাচ কৰি চেষ্ট আপ উশাহ নিশাহ স্বাভাৱিক তাৰপিছত নামি আহিলে অলপ সময় ৰিলেক্স লৈ তাৰপিছত লেফ্ট টাৰ্ণ লৈ ধুনীয়াকৈ উঠিলে তো এই তিনিটা আসন যদি আপুনি নিয়মীয়াভাৱে কৰে ডেফিনেটলি আপুনি খুব ভাল ৰিজাল্ট পাব ইয়াৰ লগতে কিন্তু অনুলোম বিলোম প্ৰাণায়ামটো আপুনি এড কৰিব লাগিব অনুলোম বিলোম প্ৰাণায়াম ভিডিঅ' আছে তথাপি মই আপোনাক সিম্পলি দেখাই দিছোঁ ভিডিঅ'বিলাক আপুনি চাই ল'ব পাৰে এই দুটা আঙুলি বন্ধ লেফ্ট উশাহ ল'ব লেফ্ট বন্ধ ৰাইটেৰে উশাহ এৰিব আকৌ ৰাইটেৰে উশাহ ল'ব ৰাইট বন্ধ লেফ্টেৰে উশাহ এৰিব এইটো এটা সাইকেল হ'ল তেনেদৰে 10টা 15টা সাইকেল অৰ্থাৎ মিনিমাম 5 মিনিট মান সময় আপুনি এই অনুলোম বিলোম প্ৰাণায়ামটো আপুনি কৰিব লাগিব ইয়াৰ পিছত যদি আৰু আপোনাক ভালদৰে গাইডেন্স লাগে মই যেটো নাম্বাৰ দিছো সেই নাম্বাৰত আপুনি যোগাযোগ কৰিব পাৰে এই যোগ অভ্যাসখিনি কৰাৰ পিছত কেইটামান কথা গুৰুত্ব দিয়াটো আৰু খুবেই প্ৰয়োজন কিয়নো আমাৰ লাইফষ্টাইল যদি আমাৰ ঠিক নহয় তেতিয়া সেই আসন বহুত কৰিলেও আপোনাৰ তাৰ ইফেক্টটো কমকে পৰিব পাৰে সেইবাবে যোগ অভ্যাস কৰাৰ লগতে আপোনাৰ লাইফষ্টাইলটো ঠিক কৰাটো অত্যন্ত প্ৰয়োজনীয় তো এই কেইটামান মই আপোনাক পইণ্ট কম সেইকেইটা আপুনি আজিৰ পৰাই গুৰুত্ব দিয়ক দেখিব যে আপোনাৰ খুব কম দিনতে এই সমস্যাৰ পৰা আপুনি হাত সাৰিব পাৰিব প্ৰথমটো হৈছে PCOS থকা বেছিভাগ মহিলাৰ দেহত ইনসুলিন ৰেজিস্ট্যান্ট দেখা যায় অৰ্থাৎ শৰীৰে চেনি হজম কৰিব নোৱাৰে যাৰ ফলত তেজত ইনসুলিনৰ পৰিমাণ বাঢ়ি যায় আৰু ই ডিম্বাশয়ক অৰ্থাৎ ওভাৰিক অধিক পুৰুষ হৰমন তৈয়াৰ কৰিবলৈ উচ্চতায় তো ইয়াৰ কাৰণে আপুনি কি কৰিব যেতিয়া আপুনি ভাত খায় তেতিয়া চেনি মিঠাই বা বগা ভাতৰ বা ময়দাৰ পৰিৱৰ্তে ৰঙা চাউল বা আটা দাইল আৰু বেছি ফলমূল য'ত বেছি ফাইবাৰ থাকে তেনেকুৱা ধৰণৰ আপুনি শাক-পাচলি বা ফলমূল আপুনি গ্ৰহণ কৰিব দ্বিতীয়তে আপোনাৰ খাদ্যৰ তালিকাত বিশেষকৈ আপুনি ৰাতিপুৱা সাজত প্ৰটিন জাতীয় বস্তুবিলাক খাব দাইল হৈ গ'ল বা মাহ জাতীয় শস্যবিলাক হৈ গ'ল এই প্ৰটিন জাতীয় খাদ্যই আপোনাৰ ভোকৰ যেটো এটা হৰমন আছে হেতু নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু আপোনাৰ মেটাবলিজম সিস্টেমটো সক্ৰিয় কৰি ৰাখে PCOD এক প্ৰকাৰৰ অন্তৰ্নিহিত প্ৰহাদ অৰ্থাৎ ক্ৰনিক ইনফ্লামেশ্যন ইয়াৰ ফলত ডিম্বাশয়ৰ কোষবোৰত বিজুতি ঘটে কি কৰিব হালধি আদা ডালচেনি বা ওমেগা 3 যুক্ত খাদ্য খাব তিল ফ্লেক্সিড ইত্যাদি খাব এইবোৰ শৰীৰৰ ভিতৰত যে ইনফ্লামেশ্যন হয় সেইবিলাক কমাই ৰখাত সহায় কৰে বহুতে ভাবে যে খোজ কাঢ়িলে তেওঁৰ বহুত সমস্যা সমাধান হৈ যায় তেওঁ ক্যালোৰি বাৰ্ন হয় ইত্যাদি ইত্যাদি কিন্তু খোজ কাঢ়াটোৱে যথেষ্ট নহয় আপোনাক যিকেইটা আসন দেখালো ফৰ এক্সাম্পল আমি যি সৰ্বাংগাসন কৰিলো সেই সৰ্বাংগাসনত আপোনাৰ থাইৰয়েড গ্ল্যান্ড ষ্টিমুলেট হয় প্যাৰাথাইৰয়েড গ্ল্যান্ড ষ্টিমুলেট হয় আৰু পিনিয়াল পিটুটাৰী গ্ল্যান্ডো ষ্টিমুলেট হয় আৰু পিনিয়াল পিটুটাৰী গ্ল্যান্ডে বাকিবিলাক গ্ল্যান্ড যাতে সঠিকভাৱে কাম কৰে হৰমন বিলাকে যাতে সঠিকভাৱে কাম কৰে তেওঁলোকে হেতু নিয়ন্ত্ৰণ কৰে এটা খোজ কাঢ়িলেতো আপুনি সেই হৰমন বিলাক তেনেদৰেতো কাম নকৰিব গতিকে খোজ কঢ়া আৰু যোগ অভ্যাস কৰাটো এটা হিউজ ডিফাৰেন্স থাকে নেক্সট হৈছে টোপনি এইটো এটা অতি প্ৰয়োজনীয় বিষয় আমাৰ শৰীৰৰ মেলাটোনিন অৰ্থাৎ টোপনিৰ হৰমন আৰু প্ৰজনন হৰমনহে একেলগে কাম কৰে যদি আপুনি পলমকৈ শুৱে তেন্তে আপোনাৰ হৰমন ইনবেলেন্স হৈ যায় সেইবাবে সঠিক সময়ত আপুনি শুৱাটো খুবেই প্ৰয়োজন আৰু এই ক্ষেত্ৰত নিয়মীয়া যোগ অভ্যাসে আপোনাৰ টোপনি নিয়াত সহায় কৰে কিছুমানৰ সোনকালে টোপনি নাহে তো আপোনালোকে যদি নিয়মীয়াভাৱে যোগ অভ্যাস কৰে তেতিয়া খুব সুন্দৰ টোপনি অহাত সহায় কৰে তো ম্যাক্সিমাম আপুনি 11টা পাৰিলে 11টা আগতে ধুনীয়াকৈ হৈ যাব 10টা বা 9:30 টো খুবেই ভাল বাট কিছুমানৰ কাৰণে পসিবল নহব পাৰে তো ম্যাক্সিমাম 11টা তাতকে 1 মিনিটো আপুনি দেৰিলৈ না যাব তো যিমান পাৰি সোনকালে শুব তেতিয়া আপোনাৰ টোপনি সাইকেলটো খুব সুন্দৰভাৱে পৰিপূৰ্ণ হ'ব আৰু এই ক্ষেত্ৰত 8 পৰা 9 ঘণ্টা সময় শুব লাগে গতিকে সেইখিনি যদি আপুনি শুৱা টাইম দিয়ে তেতিয়া আপোনাৰ খুব সোনকালে এটো কিয়ৰ হোৱাত সহায় কৰিব নেক্সট পইণ্ট হৈছে ষ্ট্ৰেছ এটা চাওক ষ্ট্ৰেছে আপোনাৰ এই মাহেকীয়া সমস্যাত কেনেদৰে প্ৰভাৱ পেলায় অত্যাধিক ষ্ট্ৰেছে কৰ্টিসল নামৰ হৰমনটো বৃদ্ধি কৰে এই কৰ্টিসল হৰমনে প্ৰজেষ্টেৰন নামৰ হৰমন এবিধক
কাম কৰাত বাধা দিয়ে, যাৰ ফলত মাহেকীয়া অনিয়মিত হয়। অৰ্থাৎ এই গোটেই খেলটো ষ্ট্ৰেছৰ কাৰণে। এটা ষ্ট্ৰেছ হোৱাৰ লগে লগে আনটো হৰমন আপোনাৰ বাঢ়ি যাব, সেই হৰমনে এই হৰমনক আপোনাৰ মাহেকীয়া নিয়মীয়া হোৱাত বাধা দিয়ে। আৰু নিয়মীয়া যোগাভ্যাস কৰিলে আপোনাৰ সেই ষ্ট্ৰেছটো অটোমেটিকেলি আপুনি হেণ্ডেল কৰিব পৰা হৈ যায়। শেষৰ পইণ্টটো হৈছে প্লাষ্টিকৰ ব্যৱহাৰ যিমান পাৰি আপুনি কমাই দিয়ক। প্লাষ্টিকৰ বাচনত এটা BPA নামৰ ৰাসায়নিক পদাৰ্থ থাকে। এই ৰাসায়নিক পদাৰ্থটোৱে আমাৰ শৰীৰত থকা ইষ্ট্ৰজেন নামৰ হৰমনটো খেলি মেলি কৰি দিয়ে। সেইবাবে আপুনি প্লাষ্টিকৰ সলনি আইনাৰ বটল বা ষ্টীলৰ বটল বা তামৰ বাচন আপুনি ব্যৱহাৰ কৰক। এইখিনি যদি আপুনি নীতি নিয়ম পালন কৰে তেতিয়াহ'লে খুব কম সময়তে আপুনি এই PCOD বা PCOS সমস্যাৰ পৰা আপুনি হাত সাৰিব পাৰিব। এইখিনিতে আপোনাক আৰু এটা খুব গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ। আমি য়োগা মিৰাকলৰ তৰফৰ পৰা নিয়মীয়াভাৱে যোগাভ্যাস কৰোঁ। সেই যোগাভ্যাসত এটা মাষ্টাৰ ক্লাছ থাকে, য'ত সূক্ষ্ম ব্যায়াম, আসন, প্ৰাণায়াম, মেডিটেশ্যন গোটেইখিনি থাকে। আৰু সেই মাষ্টাৰ ক্লাছটো জইন কৰিলে অকল PCOD বা PCOS সমস্যাৰ পৰাই নহয়, বিভিন্ন ধৰণৰ সমস্যাৰ পৰা আপুনি হাত সাৰি থাকিব পাৰিব। যদি সেই মাষ্টাৰ ক্লাছতো আপুনি জইন কৰিব পাৰে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰত আপুনি যোগাযোগ কৰক। আৰু নহ'লে মই যিকেইটা আপোনাক আসন ক'লোঁ সেই আসনকেইটা আপুনি কৰক আৰু লগতে নিয়মীয়াভাৱে অনুলোম বিলোম প্ৰাণায়ামটো কৰিব। এইখিনি কৰিলেও আপুনি যথেষ্টখিনি আপুনি সকাহ পাব। ভিডিঅ'টো যদি ভাল লাগিছে আপুনি নিশ্চয় কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিব, কাৰণ আপুনি শ্বেয়াৰ কৰিলে হয়তো বেলেগ এজনে যিসকলে ভুগি আছে এই PCOD বা PCOSত তেওঁলোকে এই ভিডিঅ'টোৰ পৰা নিশ্চয় উপকৃত হ'ব। চেনেলটো যদি এতিয়ালৈ আপুনি ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব এনেকুৱা ধৰণৰ য়োগা আৰু হেল্থ ৰিলেটেড ভিডিঅ' সোনকালে পাবলৈ। যোগাভ্যাস কৰক আৰু সুস্থ থাকক। লগ পাম পিছৰ ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ। যদি আপুনি নিয়মীয়াভাৱে যোগাভ্যাস কৰি তাৰ অলৌকিক উপকাৰিতাসমূহ পাব বিচাৰিছে তেতিয়াহ'লে এতিয়াই 6026379452 নম্বৰত য়োগা ছেশ্যন বুলি লিখি হোৱাটছএপ কৰক।